আগতে মই নিজৰ অসমীয়া মাতৃভাষাটো হয়ে এতিয়া মই তাতে হিন্দী ভাষা মই প্ৰয়োগ কৰোঁ গতিকে মই হিন্দী ভাষা প্ৰয়োগ কৰিলে মাতৃভাষাটো মই পাহৰি যোৱা নাই গতিকে মই মাতৃভাষাত মোৰ অসম মাতৃ জন্মভূমিৰ কাৰণে মই মাতৃভাষাত গীত গাব লাগিব আপুনি মই এইটো মই ফৌজত ভৰ্তি হৈ প্ৰথমটো মোৰ দেশ ৰক্ষা 1 নম্বৰ কাম হ'ল মোৰ দেশ ৰক্ষা যেতিয়া মই সময় মিলিব যেতিয়া মই টাইম পাম তেতিয়াহে মই মিউজিকৰ লগত জড়িত হ'ম এতিয়া মই সময় পাইছো মোক ছুটিত পঠাইছে এই সময়খিনিত মই মিউজিকৰ লগত জড়িত হৈ আপোনালোকৰ আশীৰ্বাদ লৈ মই চলি আছো মই জম্মু কাশ্মীৰ শ্ৰীনগৰৰ আগত কাৰ্গিল বাটালিক সেক্টৰত আছো স্যাৰ এই গীতটো মই অক্টোবৰ মাহত গাইছিলো মানে তাতে এখন মিটিং হৈছিলে ডাঙৰ মিটিং সেই মিটিংখনত মই আছো 20 মেক ইনফেন্ট্ৰি ৰেজিমেন্টত 20 বাহাদুৰ তাতে মোৰ এটা প্ৰগ্ৰাম হৈছিলে ভাৰতৰ ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰী আৰ্মি জেনেৰেল গভৰ্ণৰ তেখেতসকল আছিলে এই মিটিংখনত আসলতে কম্পিটিশন নহয় আমাৰ এই 14 লাখ সেনাৰ ভিতৰত আমাৰ এখন মিটিং হৈছিলে অফিচাৰ বিলাকৰ ভিত্তিত তাতে আমি 2000 লৈকে লৰাই আমি গীত গাইছিলো প্ৰত্যেক ইউনিটৰ পৰা একটাকৈ লৰা দুটা তিনটাকৈ এনেকৈ গৈছিলে গীত গাবৰ কাৰণে আমাৰ বছে সিও সাহেবে মোক পঠাই দিলে গীত গাবৰ কাৰণে মই ভাবিলো মইতো ভয় খাই গলো ইমান ডাঙৰ মিটিং সেই মিটিংখনত মই কেনেকৈ গীত গাম মই ভয় লাগি গল মিটিংখন দেখা পাই তাৰে পিছত মই মানে ভাবিলো এইটো গীত গালে ভাল হ'ব নেকি বিশ্বৰ ভিতৰত ফেমাস গীত ভাইৰেল হৈ পৰিছে স্বৰ্গীয় ভূপেন হাজৰিকা দেৱে লিখা আৰু ৰদালি পিকচাৰৰ গীত লতা মংগেশকাৰে গাইছে এই গীতটো মোৰো খুব ভাল লাগে বুকু হমহম কৰে গীতটো মই দিল হমহম কৰে হিন্দীতে ময়ো গাই দিলো গীতটো গাই মানে তেখেতসকলে ইমান মানে ভাল পাইছে মই দুবাৰে ৰিপিট কৰিলো তাত এই গীতটো তাৰে পিছত মই গীতটো গাই মই গুচি আহিলো ঘৰত ছুটিত আহিলো এইটো আসলতে কম্পিটিশন নাছিলে তাত গীত গাব দিছিল আমাৰ যেনেকুৱা অসমত মিটিং হয় মিটিঙৰ মাজে মাজে ভাষণৰ মাজে মাজে যেনেকুৱা মানে হেৰি হয় গীত পৰিবেশন হয় তাতে এইটো হৈছিলে তাৰে পিছত মোক এই গীতটো মই গাই পেলাই মই গুচি আহিলো মই ভবাই নাছিলো ঘৰত গুচি আহিলো একমাহ পিছত গৈ মই তাতে ৰিপৰ্ট কৰিলো শ্ৰীনগৰত ৰিপৰ্ট কৰি মই সিও সাহেবৰ পৰা মেছেজ পালো মোক তাৰ মানে তেখেতসকলে এটা ৰাষ্ট্ৰীয় বঁটা হিচাপে মোক বঁটা এটা প্ৰদান কৰিছে সেইটোত মই সুখী হলো মই চাকৰি পোৱাটো ইমান মই সুখী হোৱা নাছিলো যিদিন মোৰ চাকৰি হৈছিলে ভাৰতীয় সেনাবাহিনীৰ ভিতৰত যিটো মোক পদক মই লাভ কৰিছো আসলতে মোৰ কাৰণে নহয় গোটেই অসমবাসী ৰাইজৰ কাৰণে গৌৰৱময় কথা মোৰ অকলে নহয় আৰু মোৰ নামটো আমাৰ ইণ্ডিয়ান আৰ্মিত ওলমি থাকিব বুলি মই ভাবো আপোনালোকে আশীৰ্বাদ কৰক এই কাৰণে মই এই মঞ্চখন বিচাৰি আছো মই তাত মোৰ আসলতে মই আগতে স্কুলত পঢ়ি থকা অৱস্থাত মই গীত গাইছিলো কিন্তু মই যেতিয়া মই ফৌজত আৰ্মিত ভৰ্তি হলো তেতিয়া মানে তাৰ পিছৰ পৰা মোৰ গীত গোৱা সম্পূৰ্ণ বন্ধ হৈ গল আমাৰ সংস্থাটোৱে বেলেগ তাতে 1 ঘণ্টা 1 মিনিটৰ সময় নাই গীতৰ কথাটো বেলেগ কথা নিজৰ ভাত খোৱা চাহ খোৱাৰ সময় নাই কিন্তু মোৰ ইন্টাৰেষ্ট থকাৰ কাৰণে মই এইখিনি আগবাঢ়ি আহিছো আপোনালোকে মোক আশীৰ্বাদ কৰক আপোনালোকে মোক সুবিধা দিয়ক আপোনালোকৰ মঞ্চত মই গীত পৰিবেশন কৰিম মোক এটা সুবিধা দিব লাগে ভৱিষ্যত পৰিকল্পনা মই যিটো সংস্থাত আছো মই ভাৰতীয় সেনা বাহিনীত কাম কৰো মোৰ এইটো 1 নম্বৰ কাম তাৰে পিছত মই যেতিয়া মই পেঞ্চন অহাৰ পিছত মই সংগীতৰ লগতে জড়িত হ'ম আৰু অসমবাসী ৰাইজৰ লগত মই খেল ধেমালি কৰাৰ নিচিনাকে মই হাঁহি নাচি বাগি ঘূৰি ফুৰিম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত